আজিৰ এইটো সময়ত কি জানিবা আমি আজি বিষাদেৰে বা খুব কষ্টত আছোঁ এনেকুৱা সময়ত চাগে ভালে থকাহেঁতেন সকলোবিলাক আমি হয়তো ৰৈ ৰৈ বিনালে বেনাৰখনৰ সন্মুখত প্ৰমোচন কৰি থাকিলোহেঁতেন কিন্তু আজি আমাৰ দুৰ্ভাগ্য সকলোৰে কাৰণে যে আমি জুবিন দা নথকাৰ এই জুবিন দাৰ ফটোখনৰ ওপৰত ইমান ধুনীয়া ফটোখন চাবও নোৱাৰোঁ সেই ফটোখনৰ সন্মুখত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছোঁ গতিকে আমি সকলোৱে দুৰ্ভাগ্য আৰু বহুতৰ মনত চাগে প্ৰশ্ন হৈছে যে আমোলতা ঘপককৈ ৰৈ ৰৈ বিনালে ইয়াতে মানে কিয় আছে সৌৰভ দা আছে ইয়াতে সৌৰভ দাক মই মাতিম দেই পটককৈ সৌৰভ দা মই 2012 চনতে চাগে বাকৰ পুতেকখন লাষ্ট মোৰ চিনেমা আছিলে তাৰপিছত বিভিন্ন ক্ষেত্ৰত মানে মই ৰাজনীতিত আহিবলৈ বহুত বেলেগ এখন পৃথিৱীতলৈ গুচি গৈছিলোঁ আজি কেইবছৰমান আগতে মই এই জয়ন্ত কাকতে আছে ইয়াতে মই দাদাক কৈছিলোঁ যে দাদা মই মানে মোৰ এটা আশা এটা থাকি যাব মই মৰাৰ আগে আগে জুবিন দাৰ লগত যেনেকৈ নহওক গান হয় কি হয় পাছিং হ'লেও মই মানে এটা কিবা এটা কাম কৰিম আৰু কেইবছৰমান আগত মই জয়ন্ত দাক কৈছিলোঁ খালি ওচৰত কোনো মানুহ থাকিব নালাগে জয়ন্ত দা আপুনি থাকিব মই দাদাক প্ৰাণ ভৰি মন খুলি মানে কথা কিছুমান ক'ম আৰু সেইদিনাখন মই হাতখনত ধৰি পেলাই জুবিনদাৰ প্ৰায় এঘণ্টামান হৈছে মই কৈছিলোঁ যে দাদা মোৰ মৃত্যুৰ আগত কৈছিলোঁ দেই যে মোৰ মৃত্যুৰ আগত মই আপোনাৰ লগত এটা হ'লেও কাম কৰি যোৱাৰ খুব ইচ্ছা আছে আৰু তাৰ পৰা তেনেকৈয়ে মই কৈ বিভিন্ন সময়ত কামত যোগাযোগবিলাক চলি আছিলে ৰৈ ৰৈ বিনালীখন যেতিয়া যিদিনাখন এনাউন্স কৰিছে সেইদিনাখন মই যেতিয়া ৰাজেশ দাক মানে তেওঁ পৰিচালক মই আগৰ পৰা জানিছিলোঁ মই ৰাজেশ দাক ফোন কৰি কৈছোঁ 7:30 যে ৰাজেশ দা মই ৰৈ ৰৈ বিনালীখন মই দাদাক কৈ থোৱা আছে মই এতিয়া আপোনাক কৈছোঁ মই মানে কি কৰে নাজানো চিনেমাখনত মই জুবিন দা থিয় হৈ থাকিব মই পাছিং এটা হ'লে মই পিছফালে মানে থিয় হৈ থাকিম মানে কৈছে আৰু তই এতিয়াই জুবিন দাদা মই মেছেজ দিয়া হৈ গ'ল সেইদিনাখন তাৰপিছতে মই গৰিমাবকো ফোন কৰি কৈছোঁ যে বৌ এনেকুৱা এনেকুৱা কথা মই এইখনত যেনেকৈ নহওক ওলাম তাৰমানে ক'ৰবাত নহয় এটা হ'লেও ক'ৰবাত চটত ৰাখিব কৈছোঁ ৰ'বা তোমাকতো এনেকৈ ৰাখিব নোৱাৰিম তুমি কৈছানে এবাৰ মই মোক কৈ থোৱা আছে তাৰপিছত জুবিন দা সেইদিনাখন জাপৰিগত প্ৰগ্ৰেম আছিলে মই জানো তাৰ আগদিনাখন মই গৈ উঠিছোঁ পংকজ ইংতি মোক কৈ থৈছিলে মই ৰাতি মই পংকজ ইংতিক আকৌ ফোন কৰিছোঁ কৈছে দাদাক এবাৰ ক'লে হ'ল মইতো কৈ থোৱা আছে তাৰ পৰা আকৌ জুবিন দা মোৰ ফোনত ৰাতি লগাই দিছে কৈছোঁ বোলে তই তোক কৈছোঁ কিন্তু ইয়াতে কেৰেক্টাৰে নাই নহয় মিউজিকেল এইখন তোৰ কাৰণে নহ'বই নহয় কৈছোঁ নহয় দাদা মই পিছফালে হ'লেও মই থাকিমেই কিবা এটা কৰক মুঠতে কৈছে তই একদম হেৰিটো মই কৰি আছোঁ তাৰপিছত সেই এটা শ্বটৰ পৰা গৈ যেনে তেনে মই ইমান বছৰৰ মূৰত মানে মই 4টা চিন গায়ক উইথ মানে সংলাপ মানে আৰু মোৰ হৈ গ'ল আজি তাকে ভাবিছোঁ এইকেইদিন ভাবি আছোঁ যে মোৰ মৃত্যুৰ আগে আগে কৈছিলোঁ কিন্তু তেওঁৰ মৃত্যুৰ আগে আগে মোৰ বুলি নহয় চাগে সৌৰভ দাৰো মই কালি এটা সৌৰভ দাৰ চাইছিলোঁ সপোনবিলাক পূৰণ কৰি থৈ গ'ল গতিকে সেই মানুহজনে এই যোৱাৰ আগে আগে যিখিনি মানে তেওঁ প্ৰেডিকশ্যন কৰি থৈ গৈছিলে কি হ'ব তেওঁ কি বিচাৰে গোটেই অসমীয়া চিনেমাক লৈ অসমীয়া ইণ্ডাষ্ট্ৰীক লৈ অসমখনক লৈ অসমৰ মানুহখিনিক লৈ যিমান যি কৈ থৈ গৈছিলে মনত যিখিনি আছিলে গোটেইবিলাক আজি বাস্তৱত মানে প্ৰতিফলিত হোৱা আমি দেখিবলৈ পাইছোঁ গতিকে আজিৰ এই সময়খিনিত চিনেমাখন চাবৰ কাৰণেতো কাকো ক'ব নালাগে চবেই চাব একদম মানে বুজি পোৱাৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে প্ৰত্যেকেই চাব আৰু মই জানো এই ছবিখন 31 তাৰিখে আৰম্ভ হ'ব জুবিন দা হয়তো ক'ৰবাত উশাহটো ক'ৰবাত স্তব্ধ হৈ গৈছিল এই ছবিখন কিন্তু কিমান দিনলৈকে চলে তাৰ কোনো ঠিকনা নাই কিমান বছৰলৈ কাৰণ অসমৰ প্ৰত্যেকজন মানুহে সেই শ্ৰদ্ধা দিব আৰু চোৱাটো ভাল যে এই ছবিখনত আমি জুবিন দাক আকৌ এবাৰ মানে শেষবাৰৰ কাৰণে দেখা পাম কথা কোৱা যোৱা আৰু মই শ্বুটিঙত জুবিন দাক যিখিনি দেখিছিলোঁ যিদিনাখন লেন্সটো পিন্ধিছিলে মই গম নাপাইছিলোঁ যে জুবিন দাই লেন্স লগাব সেইখনত মই লেন্স নলগাওঁতে মই দাদাক কৈছোঁ দাদা আপোনাক ইমান ধুনীয়া দেখিছে আপোনালোকে ছবিখন চালে আপোনালোকে ক'ব নোৱাৰো তাত আমি সাহস কৰিব পৰা নাই ইমান ধুনীয়া দেখিছে জুবিন দাক ইমান ধুনীয়া লাগিছে আৰু এই কেৰেক্টাৰটোত মানে সেই জুবিন দা আমি যিটো মানে কৈ থাকোঁ বা সচৰাচৰ দেখিলে যিটো চব ফটাই থাকে এটা জেগাত নাথাকে সেই কেৰেক্টাৰটোৰ কাৰণে মই নিজে দেখিছোঁ যে কেমেৰা যেতিয়া শ্বিফটিং কৰে তেতিয়া অলপ সময় থাকে 2 ঘণ্টা 3 ঘণ্টা লাইট ছেট কৰোঁতে এটা জেগাত এটা অবোধ শিশুৰ নিচিনা মানে বহি থাকে মানে মই মানে কৈ থাকোঁ যে কেনেকৈ বহি আছে মানুহজনে অকণমান যাচোন কথা পাত অমুক তমুক সেই যিটো চাই থাকিলোঁ গতিকে ইমান কষ্ট কৰিছিলে মানে সেই লাষ্ট মোৰ 16 তাৰিখে কথা হৈছিলে যে মোৰ ডাবিং আছিলে ডাবিংটো শেষ কৰি থবি আৰু মোক জোকাইছিলে যে তই মানে হেৰিত আছ অমিত কমিশ্যনত আছ তই প্ৰমোচনত ওলাব পাৰিবি নাই মই দাদা ওলাম মই কামবিলাক শেষ কৰি ৰাখিম আপুনি গুচি আহক
21 তাৰিখে ঘূৰি নাহিলে গতিকে আমাৰ কাৰণে দুৰ্ভাগ্য মই সকলোকে এটা বস্তুৱে ক'ম যে আজি আমি বাৰু পাইছো বহুত এনেকুৱা মানুহ আছে যে জুবিন দাক হয়তো ভালকে এনেকে পোৱা নাই কথা পাতিবও পৰা নোৱাৰিলে চাগে অনুতপ্ত সেইটোৰ কাৰণে বহুতে জীৱিত অৱস্থা থাকোঁতেও কিমান কি যে লিখা নাই আজি এইখিনি সময়ত ফেচবুকত সেই মুখাৰাৰৰ মুখাবিলাক সেইবিলাক আঁতৰাই জুবিনদাৰ যিমান ভাল বিষয়বিলাক আছে যিমান ভাল স্মৃতি আছে লগ পোৱা মানুহজন লগ নোপোৱা মানুহজন যি দেখিছিলে প্ৰত্যেকেই সেই ফেচবুকতে হওক বা যিকোনো মাধ্যমত সেইবিলাক অধ্যয়ন কৰক আৰু সকলোৱে লিখক যাতে আমাৰ ভৱিষ্যত প্ৰজন্মখিনিয়ে সেইখিনি পঢ়িব